বন্ধু বান্ধৱীসকল, DLEDৰ যিটো 2 বছৰীয়া কোৰ্চ, এই কোৰ্চটোৰ কাৰণে যিটো পেট এক্সাম দিব লাগে, প্ৰি এন্ট্ৰি টেষ্ট, তাৰ যে এডমিশ্যনৰ নটিফিকেশ্যন আহি গৈছে। সেই পৰীক্ষাটোৰ লাষ্ট ডেট কেতিয়া, এডমিট কাৰ্ড ওলাব কেতিয়া, তাৰপিছত লগতে ৰিজাল্ট পৰ্যন্ত, পৰীক্ষা পৰ্যন্ত সকলোবিলাক আহি গৈছে। জাষ্ট এতিয়া ভালদৰে পঢ়িব লাগে, কাৰণ সোনকালে পৰীক্ষাও হ'ব, ৰিজাল্টো প্ৰায় 10-15 দিনৰ ভিতৰত ৰিজাল্টটো দি দিব। এইটো লিখাই আছে নটিফিকেশ্যনত, আপোনালোকে পাইছে। এতিয়া কথাটো হ'ল, পৰীক্ষাটোত পাছ কৰিবৰ কাৰণেতো পঢ়িবতো লাগিবই। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ কেটেগৰী থাকে, আৰু এই কেটেগৰীত পায়, মানে পোষ্টবিলাক থাকে, ভাগ কৰা থাকে। যোৱাবাৰ তেনেকুৱা হৈছিল। মোৰ যোৱাবাৰ ৰেংক খাইছিল। ৰেংক বুলি কওঁতে, যিহেতু মই দৰং ডায়েটত পঢ়ো, দৰং ডায়েটৰ যিখন লিষ্ট আহিছিল, এই লিষ্টখনত চিৰিয়েল নম্বৰ, নাম্বাৰ ৱাইজ কিমান নম্বৰ পাইছে তেনেকুৱাকে থাকে। মোৰ 105 নম্বৰ আছিল। মোৰ যিমান নম্বৰ পাইছিলো, সেইখিনি নম্বৰত 4জন মানে একে নম্বৰে পাইছিল। 3-4জন একে নম্বৰ পাইছিল। যিহেতু মোৰ নামটো লেটাৰৰ ক্ষেত্ৰত পিছত যিহেতু এছ আছে, SAY, সেইকাৰণে মোৰ 105ত আহিছিল। কিন্তু নাম্বাৰ একে পাইছিলো, প্ৰায় 103-2 মান থাকিব লাগিছিল। তথাপিতো একে, যিহেতু 3-4জনে পাইছিল, মোৰ নামটো অলপ নামটোৰ কাৰণে মই পিছত পাইছো, 105 নম্বৰত পাইছো। যি কি নহওক, কিন্তু যিসকলে মোৰ সমান একে মাৰ্কছ পাইছিল, অৰ্থাৎ 104 মান পাইছিল, বা মোতকে পিছত মাৰ্কছ পাইছিল, তেওঁলোকেও চিট পাই গৈছিল। কাৰণ 150টা চিটৰ ভিতৰত মোৰ নাম্বাৰ আছিল চিৰিয়েল নম্বৰত 105 নম্বৰত পাব লাগে, তেনেকুৱাই ভাবিছিলো। কিন্তু প্ৰথম যিটো ৰাউণ্ড আছিল, সেই ৰাউণ্ডত মই পোৱা নাছিলো। কিন্তু 150জন পোৱাজনেও পাইছে, বা 160 পোৱাজনেও পাইছে কিন্তু প্ৰথম ৰাউণ্ডত। কিন্তু য'ত মই 150টা চিটৰ ভিতৰত 105 নম্বৰ পাই পোৱা নাছিলো। গতিকে এইটো কথা তোমালোকক জনাই থৈ দিওঁ, যে কি হয়, যে DLED এক্সাম দিওঁতে যিটো নাম্বাৰ থাকে, এই নাম্বাৰটো চিৰিয়েল নম্বৰত যদি 105 নহয়, প্ৰায় 100ৰ তলতো থাকে, নাপাবও পৰা চিট। মোৰ বন্ধু তেনেকুৱা হৈছে, এজন বন্ধু প্ৰায় 47 নম্বৰ আছিল। 47 নম্বৰত থাকি 150টা চিটৰ ভিতৰত 47 নম্বৰত থাকিও চিট পোৱা নাছিল। কিহৰ কাৰণে মই কৈ আছো, যে 30% থাকে চাইন্সৰ বাবে, 100টাৰ ভিতৰত 30টা থাকে চাইন্সৰ চিট। ঠিক আছে, গতিকে 150টা কিমান থাকিব, 150টা 45টা থাকিব। বুজি পাইছা নহয়? 150টাৰ ভিতৰত, যিহেতু 100টাৰ ভিতৰত চাইন্সৰ নামত চিট থাকে, কিমান থাকে, 30টা থাকে, 30% থাকে। গতিকে 150টাৰ ভিতৰত চিট কেইটা থাকিব, 150টাৰ ভিতৰত 30% কিমান হ'ব, 15 হ'ব। 15 নম্বৰ থাকিব। 100 যদি 30 হয়, গতিকে 50ৰ 15 150টা, মানে যিহেতু ডায়েট আৰু BTC দুখন আছে, মই গোটাইখিনি কৈ আছো। এই দুখনে 150টা চিট আছে। দৰঙত 150টা আছে। তাৰে ভিতৰত আমি যদি চাওঁ, ডায়েটত আছে 100টা, আৰু BTC 50টা। যি কি নহওক, চিৰিয়েল নম্বৰটো আহোঁতে পৰীক্ষাটো একে চিষ্টেমতে আহে। গতিকে 150টা চিটৰ ভিতৰত চাইন্সৰ কিমানটা আছে চিট, চাইন্সৰ চিট আছে মাত্ৰ 45টা। ইয়াৰ উপৰিও যদি জেনেৰেল হয়, জেনেৰেল হলেতো আৰু মাৰ্কছ লাগিব চাইন্সৰ ক্ষেত্ৰত। মই চাইন্সৰ ক্ষেত্ৰত কৈ আছো। গতিকে আৰ্টছৰ ষ্টুডেণ্টে বা কমাৰ্চৰে হওক, কম নম্বৰ পায়ো, কম নম্বৰ মানে চাইন্সতকে কম নম্বৰ পায়ো চিট পাব পাৰে। কিন্তু মই কৈ আছো যে 47 নম্বৰ ৰেংকত থাকিও 150টাৰ ভিতৰত চিট পোৱা নাই, কিন্তু তাতকৈ বেছি কম নম্বৰ পায়, অৰ্থাৎ বেছি ৰেংকত থাকিও যিটো 100ৰ ওপৰত থাকিও কিন্তু চিট পাইছে। ইয়াৰ কথাটো হৈছে, আৰ্টছ আৰু চাইন্সৰ ওপৰত থাকে, কাষ্টৰ ওপৰত থাকে। গতিকে DLED চিটত কি হৈ থাকে, কাষ্টৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে নাম্বাৰ পুৰা পাব লাগিব, গতিকে কষ্ট কৰিব লাগিব। যিসকলে বিশেষকৈ চাইন্সৰ হয়, জেনেৰেল কেটেগৰী হয়, তোমালোকে বেছি কষ্ট কৰিব লাগিব যদি চিটটো পাব বিচাৰে। আৰু OBC সকলেও কষ্ট কৰিব লাগিব, সকলোৱে কৰিব লাগিব। কিন্তু জেনেৰেলে বেছি মাৰ্কছ বেছি লাগে, আৰু যদি চাইন্স হয় তেতিয়া আৰু বেছি মাৰ্কছ লাগে। গতিকে এইটোৱে ক'ব বিচাৰিছো, যে 130-50টা চিট থাকিল, বা 100টা চিট থাকিলে, আপুনি 100টাৰ ভিতৰত চিৰিয়েল নম্বৰ থাকিলে নহব, আপুনি কাষ্টৰ ভিতৰতো থাকিব লাগিব, বা জেনেৰেল কাষ্টতো থাকিব লাগিব, অৰ্থাৎ চাইন্সৰ কেটেগৰী থাকে তাতো থাকিব লাগিব।
গতিকে সেইকাৰণে মই কৈছো যিহেতু সময় আছে ভালদৰে পঢ়িব লাগিব আৰু এই DLEDত চিট পাবৰ কাৰণে ঠিক আছে আৰু ইয়াৰ উপৰি কিতাপবিলাক বিভিন্ন ধৰণৰ কিতাপ আছে মই এখন আনিছিলো বাৰু এইখন হৈছে যিটো DLED এন্ট্ৰেন্স টেষ্ট বুলি ইয়াত আগৰ কুৱেশ্যন বিলাকো আছে ললে ল'ব পাৰিব এইখন দামটো যদি চাওঁ তেনেহলে এক মিনিট এইখন দাম লৈছিল 325 টকা লৈছিল এতিয়া 330-35 ইমান মান লৈ যাব গতিকে যিয়ে নহওক এনেকুৱা এখন গাইড বুক ললে ল'ব পাৰিবা আৰু আমাৰ ইউটিউব চেনেল এই যিটো চেনেল আছে এই চেনেলটোৰ জৰিয়তে মই বাৰু দি দিম কুৱেশ্যন পেপাৰ বিলাক বা কুৱেশ্যন এনচাৰ বিলাক দি দিম চাব পাৰিব ইম্পৰ্টেন্ট কুৱেশ্যন এনচাৰ বিলাক হওক বা বুজাই দিম মেথছ বিলাক মই একচুৱেলি মই ক্লাছ কৰো ক্লাছ 9-10 কৰি আছো লগতে গ্ৰেড 4 ৰ কাৰণে বিভিন্ন ভিডিঅ' বিলাক প্ৰস্তুত কৰি আছো গতিকে যদি DLEDৰ কোনোবা থাকে বা যিসকলে বিচাৰে কমেন্ট এটা কৰি দিব তেতিয়া মই DLEDৰ কাৰণেও দি দিম ইম্পৰ্টেন্ট হিচাপে যেহেতু মোৰ তাত বহুত নোটছ আছে নোটছৰ পৰা কপি কৰি মানে ফটো মাৰি হলেও ভিডিঅ' আকাৰে প্ৰস্তুত কৰি দিলো মই দিব চেষ্টা কৰিম গতিকে ভালদৰে পঢ়াই একেদিন আৰু পাছ কৰিবৰ কাৰণে ঠিক আছে বাই নেক্সট আমি এটা ভিডিঅ'ত লগ পাম যদি ক্লাছ কৰিব বিচাৰা তেতিয়াহলে বা ভিডিঅ' লাগে ইম্পৰ্টেন্ট ভিডিঅ' তেতিয়াহলে SMS কৰিব নিশ্চয় মই দিব চেষ্টা কৰিম আৰু যদি বেছি সময় নাই একেদিন অলপ ভালদৰে পঢ়ি কেনে পৰীক্ষাটো ভালদৰে দিবা ঠিক আছে বাই